Hello mushroom farmers আপোনালোকক পুনৰ মোৰ চেনেলত স্বাগতম জনাইছো আপোনালোকে কেনেকৈ আছে ভালে আছে নে বহুত দিনৰ পিছত আজি ভাবিলো মাশৰুমৰ এটা ভিডিও বনাম বুলি চাওক বন্ধুসকল আমি এতিয়ালৈকে মাশৰুম হাৰ্ভেষ্টিং কৰি আছো এবিলাক মাশৰুম প্ৰায় 3 মাহ হৈ গৈছে আৰু এতিয়ালৈকে আমি হাৰ্ভেষ্টিং কৰি আছো আৰু এটো মাহতে আমি গোটেইকেটা হাৰ্ভেষ্টিং কৰি কিনি এই গোটেই জিকেটা টপলা আছে এইবিলাক সব আমি পেলাই দিম বুলি ভাবিছো তাৰ পিছতে আকৌ ইয়াতে নতুনকে টপলা বিলাক আমি ভৰাম বুলি ভাবি আছো ইতিমধ্যে আগষ্ট মাহৰ আজি 8 তাৰিখ চলি আছে বহুত গৰম বতৰ তথাপিও গৰমত হলেও আমি এই খেতিটো কৰিবলৈ বাদ দিয়া নাই অলপ অলপ হলেও উলাই আছে ঠাণ্ডা সিজনত বেছিকে ভাল হয় কিন্তু গৰম সিজনত ইমান ভাল নহয় ইয়া চাওক বন্ধুসকল এতিয়ালৈকে কিছুমান ঠাই বিলাকত উলাই আছে ইয়া চাওক আৰু অলপমান চিঙি ললো 1 কেজি মান আছে এইবিলাক চাওক ধুনীয়াকে ওলাইছে যেটো ঠাণ্ডা সিজনতে ডাঙৰ ফুলি যায় এনেকুৱা গৰম সিজনতে নহয় অলপমান কম হয় কাৰণ ডাঙৰ হ'বলৈ খুজংতে কি হয় গৰম বিলাকে চিপি কিনি শুকাই দিয়ে এটোৰ কাৰণে আমি ইমানখিনি গৰম বতৰ সাকসেসফুল ৰেটটো কম থাকে ঠাণ্ডা সিজনতে বেছি সাকসেসফুল ৰেটটো বেছি থাকে তো এই বন্ধুসকল আজিৰ কাৰণে ভিডিওটো ইমানতে মই শেষ কৰিছো যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব যদি মোৰ চেনেলটো ফলো কৰা নাই বা সাবস্ক্ৰাইব কৰা নাই ফলো বা সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও বাই বাই সি ইউ ইন দ্য নেক্সট ভিডিও